হয়, যোৱাকালি হৈ যোৱা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ শোণিতপুৰ জিলা সমিতিৰ 21তম দ্বিবাৰ্ষিক সাধাৰণ সভা হৈ যায় আৰু সেই 21তম দ্বিবাৰ্ষিক সাধাৰণ সভাৰ নতুন সভাপতি হিচাপে মই আজি সংবাদমেলত আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি নতুন সমিতিয়ে আমাৰ শোণিতপুৰ জিলাৰ যিবিলাক জ্বলন্ত সমস্যা আছে, শিশু শ্ৰমিক, বাল্য বিবাহ, মদ, জুৱা, ভাং, আজি আমাৰ সমাজখনক আমাৰ শিশু কণ ল'ৰা ছোৱালীক আমাক এই মদ, জুৱা, ভাং বহু পৰিয়াল ধ্বংস কৰি দি আছে। এইবিলাক ক্ষেত্ৰত আমি নতুন সমিতি আমি মাত মাতিম। আৰু লগতে আমাৰ শোণিতপুৰ জিলাৰ যিবিলাক গৰাখহনীয়া আছে, গৰাখহনীয়া মানুহ কবলত পৰি আছে, সেই গৰাখহনীয়া কেনেকৈ স্থায়ী নিৰ্মূল কৰিব পাৰি সেইবিলাক আমি চকু দিম। আজি দেখা গৈ আছে বহু জেগাত গৰাখহনীয়াৰ চৰকাৰে দিয়া পুঁজি কাম হৈ আছে, কিন্তু যি হিচাপে কাম হ'ব লাগিছিল সেই হিচাপে কামবিলাক হোৱা নাই। আমাৰ ঠিকাদাৰৰ কিছু গাফলতিৰ কাৰণে 2-4 ট্ৰেক্টৰ মাটি পেলাই কাম সম্পূৰ্ণ দেখাই টকা আবণ্টন লৈ সেইবিলাক সমস্যা আমাৰ চকুত আছে। আমি নতুন সমিতিয়ে এইবিলাক সমস্যা আমি চকু ৰাখিম। লগতে আমাৰ যিবিলাক উচ্ছেদ হোৱা পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ কাৰণে আমি মাত মাতিম। আৰু আমাৰ যিবিলাক আমাৰ শিশুবিলাকৰ শিক্ষাৰ অধিকাৰৰ কাৰণে আমি মাত মাতিম। আমাৰ সমাজত যি ড্ৰাগছৰ বেহা চলি আছে, শিশুসকলক আমাৰ দিনক দিনে এটা পৰ্যায়লৈ লৈ গৈছে, সেইবিলাক যেন আমাৰ সমাজত নোহোৱা হয়, আমাৰ সমাজখন যেন সুস্থিৰভাৱে আমি জীয়াই থাকিব পাৰোঁ। লগতে আমি অসম আৰু অসমীয়াৰ কাৰণে আমি কাম কৰি যাম বুলি আমি নতুন সমিতিয়ে আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ।